হয় পঞ্চায়ত নিৰ্বাচন এতিয়া পদূলিমুখত আমি দেখিবলৈ পাইছো যে শাসক পক্ষই হওক বা বিৰোধী পক্ষই হওক এতিয়া পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে আৰু আমি দেখিছো যিসকল ব্যক্তি নিৰ্বাচনত এইবাৰ তেওঁলোকৰ ইতিমধ্যে মনোনয়ন দাখিল কৰিছে আৰু তেওঁলোকে ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকে পূৰ্ণদমে প্ৰস্তুতি চলাইছে আৰু মই বৰ্তমান উপস্থিত হৈছোহি 4 নং বামুণপুখুৰী গাঁও পঞ্চায়তৰ 10 নং গোহাঁই ৱাৰ্ডত আৰু এই ৱাৰ্ডৰে এগৰাকী সদস্যা তেখেতে ৱাৰ্ড মেম্বাৰৰ বাবে ইতিমধ্যে মনোনীত হৈছে আৰু মই পোনপ্ৰথমতে বাইদেউৰ ওচৰলৈ আহিছো বাইদেউ আপোনাৰ প্ৰথমতে মই পৰিচয়টো অকনমান জানি ল'ব বিচাৰিছো নমস্কাৰ মোৰ নাম শ্ৰী মিঠু বৰুৱা হয় এইবাৰ আপুনি পঞ্চায়ত নিৰ্বাচনৰ বাবে ৱাৰ্ড মেম্বাৰৰ পদত আপুনি মনোনয়ন দাখিল কৰিলে হয় হয় এই আসলতে আপুনি যে এই নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে কিয় ভাবিছে ৰাইজৰ সহায় সহযোগৰ কাৰণে মই এইবাৰ হেৰি কৰিবলৈ বিচাৰিছো হয় আৰু আপোনাৰ মূল উদ্দেশ্য কি আপুনি আসলতে এই নিৰ্বাচনত যদিহে আপুনি জিকে তাৰ পিছত আপোনাৰ প্ৰথম কাম আপুনি কি হ'ব বুলি ভাবিছে গাঁৱৰ ৰাস্তা পদূলিবোৰ ঠিক ঠাক কৰিম হয় আৰু যি ধৰি লোৱা দৰিদ্ৰ শ্ৰেণীৰ লোক আছে আঁচনি পাব হয় সেই সকলো আঁচনি যাৰ যোগ্য তেওঁলোকক দিম বুলি ভাবিছো হয় যেহেতু আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপুনি এবাৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আপোনাৰ চিহ্নটো এবাৰ কি হ'ব মই অটো ৰিক্সা ছবিত অটোৰিক্সা চিহ্ন আপোনাৰ হয় আমি দেখিছো যে ইয়াত আৰু ব্যক্তি আছে তেওঁলোক আছে আৰু বহু সংখ্যক মহিলা আছে আসলতে যিগৰাকী বাইদেউ ইতিমধ্যে তেওঁ কৈছেই তেখেতক সহায় সহযোগিতা কৰিবৰ বাবে আমি ইয়াত দেখিছো কেইবাগৰাকীও মহিলা উপস্থিত আছে মই তেওঁলোকৰ পৰাও অকণমান জানিবলৈ বিচাৰিম যিহেতু বাইদেউ আপোনালোকে মিঠু বাইদেউক আপোনালোকে সহযোগিতা কৰিবৰ কাৰণে আহিছে কিয় আহিছে বাইদেউক কিয় আপোনালোকে সহযোগিতা কৰিম বুলি ভাবিছে আমাৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁলোকে নিৰ্বাচন কৰিছে ৰাইজে আৰু আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব বুলি চবৰে আশা আছে সেই আশাকে আমি লৈ পেলাই মানে তেওঁক প্ৰতিদ্বন্দ্বিতা হিচাপে আগবঢ়াই আনিছো হয় আমি জানো যে প্ৰত্যেকবাৰেই নিৰ্বাচন আহে আৰু নিৰ্বাচনত যিসকল প্ৰাৰ্থীয়ে আসলতে প্ৰতিশ্ৰুতি দিয়ে কিন্তু ভৱিষ্যতলৈ তেওঁলোক জিকাৰ পিছত বহু প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতি হৈয়ে ৰৈ যায় আছে এইফালে বৰমা দুগৰাকী দেখিছো আপোনালোকেও যিহেতু ভোট দিব আৰু মিঠু বাইদেউৰ সহযোগিতা কৰিবৰ কাৰণে আহিছে আপোনালোকে কি ভাবে বাইদেউ যদিহে জয়ী হয় তেতিয়া তেওঁ প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰিবনে পূৰণ কৰিব লাগিব আকৌ আমাৰ গোটেইখিনিয়ে মিলা প্ৰীতি কৰি পানি হেৰি কৰিব লাগিব নহয় জানো তাইক আগবঢ়াই নিব লাগিব যাব লাগিব হেৰি হওক নহয় জানো মোৰ বোৱাৰীহে হৈছে নেকি আৰু বেছি কথা ক'ব নাজানো নহয় আগবাঢ়ি ভয়হে লাগে হয় আৰু আপোনালোকৰ গাঁওবিলাকত মানে আপোনালোকৰ অঞ্চলত আৰু কেনেকুৱা ধৰণৰ সমস্যা আছে সমস্যা ধেৰ আছে সেইখিনি সমস্যাখিনি খোৱা পানী এইবোৰ কিবা অভাৱ হৈ আছে ঘৰে দুৱাই সেইখিনি সম্পূৰ্ণ হোৱাৰ কাৰণে আমি সহযোগ কৰিছো নহয় জানো হওক সেইটো তাইক খুলিবলৈ লৈছো আপুনি কি ক'ব মই শাহুৱেকে হওঁ বাৰু ময়ো এই ৱাৰ্ড সদস্যা আছিলো একচনৰ তেতিয়া বহুতখিনি কাম আগবঢ়াই নিলো তাৰপিছত পৰিয়ালটোত অকণমান আগৰ পৰাই ৰাজনীতিৰ চাহ আছে একচনৰ পৰা আছিলে মাজতে এৰি দিয়া হ'ল তাৰপিছত এতিয়া আকৌ এওঁ হেৰি কৰিম বুলি ক'লে কৰিবলৈ কৈছো মই যিখিনি কাম কৰিছিলো সেইখিনিয়ে থাকিলে পিছৰবোৰ নহ'ল এতিয়া আপুনি নোৱাৰিলে তেওঁ বোৱাৰীয়ে দায়িত্ব পালন কৰিব বুলি আপুনি ভাবিছে হয় আচলতে এনেধৰণে আমি দেখিছো যে আমি দেখিছো প্ৰত্যেকগৰাকী আচলতে ব্যক্তিয়ে এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে আৰু বাইদেউৰ পৰা মই আৰু অকণমান জানিম যিহেতু পৰিয়ালত ইতিমধ্যে গম পাইছোৱে যে অকণমান ৰাজনীতিৰ চাহ আপোনালোকৰ আগৰ পৰা আছে পৰিয়ালৰ সহযোগিতা কেনেকুৱা সহযোগিতা ভালেই বাৰু হয় ভাল সকলোৱে সাপোৰ্ট কৰে হয় আমি আশা কৰিছো এতিয়া আপুনি আমাৰ এই চেনেলৰ জৰিয়তে আপুনি ৰাইজলৈ কি আহ্বান জনাব আপোনালোকৰ অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিম আৰু তেওঁলোকে যদি সহায় কৰে তেতিয়াহে মই হেৰি কৰিম জিকিব পাৰিম হয় হয় আচলতে আমিও ৰাইজৰ বাবে আচলতে এৰি দিছো যদিহে আপোনালোকে মিঠু বাইদেউক যোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ভোট দি নিশ্চয় তেওঁক জয়ী কৰিব আৰু সিদ্ধান্ত এতিয়া আপোনালোকৰ হ'ব ধন্যবাদ